আসলতে অসমত বসবাস কৰা বাঙালীৰ যি সমস্যা আছে বাঙালীসকলৰ যি সমস্যা এই সমস্যাটো এটা ৰাজনৈতিক সমস্যা আৰু এই সমস্যাটো চৰকাৰে যদি সদিচ্ছা থাকে বা হয় তেতিয়াহ'লে আমাৰ সমস্যাটো মানে অতি শীঘ্ৰে মানে শেষ হ'ব। আমি দেখিবলৈ পাইছোঁ যে আমাৰ যি সমস্যা এই সমস্যাবিলাক চৰকাৰে আওকাণ কৰি ৰাখিছে, আমাৰ সমস্যাবিলাক সমাধান কৰা নাই। আমি পূৰ্বতো কেইবাবাৰো মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰৰ লগত যোগাযোগ কৰিও আমি সুফল পোৱা নাই। গতিকে আজি এই যি অধিৱেশনৰ স্থলীত আপোনালোক আহি উপস্থিত হৈছে, আপোনালোকৰ যোগেদি আমি অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰোঁ, দাবী জনাব বিচাৰোঁ যে আমাৰ অসমত বসবাস কৰা বাঙালীসকলৰ কাৰণে এটি ছেটেলাইট কাউন্সিলৰ আমাৰ প্ৰয়োজন আছে আৰু আমাক 26ৰ পূৰ্বে এই ছেটেলাইট কাউন্সিল লাগে, আমাক লাগিব। যিহেতু অসমত প্ৰায় 80 লাখৰ ওপৰত বংগবাসী মানুহ বসবাস কৰি আছে। কেৱল মাত্ৰ এই সমস্যাটো নহয়, আৰু আমাৰ বহুতো সমস্যা আছে, ৰাজনৈতিক সমস্যা। আজি আপুনি চাওক আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত প্ৰায় 55 লাখ হিন্দু বাঙালী লোক আছে, কিন্তু আমাক এজন মন্ত্ৰী নাই এই চৰকাৰৰ। আগত আছিলে কিন্তু এতিয়া নাই। গতিকে আমি দেখিছোঁ যে এই চৰকাৰখনে আমাৰ যি জাতিক মানে অৱহেলিত কৰি ৰাখিছে, আমাক আঁতৰাই ৰাখিছে। আমি অত্যন্ত দুখী হৈছোঁ। গতিকে আমি আজি আপোনালোকৰ যোগেদি পুনৰবাৰ আমাৰ যিসকল জনগণ আছে, আমাৰ যি বংগবাসী ভাইসকল আছে, যিসকলে প্ৰতিটো ৰাজনৈতিক দলত গৈ পেলাই কাম কৰি আছে, তেওঁসকলক আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা বিনম্ৰতাপূৰ্বকভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ যেতিয়া ভৰিৰ তলত মাটি নাথাকিব, নিজৰ নামত একো এডোখৰ মাটি নাথাকিব, তেতিয়াহ'লে সেইসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে ৰাজনৈতিকভাৱে সচেতন হ'ব লাগে, ৰাজনৈতিকভাৱে সচেতন হওক, আই মাতৃসকল সচেতন হওক, আৰু আমাৰ ন্যায্য অধিকাৰৰ কাৰণে যিটো আমাৰ মৌলিক অধিকাৰ, এই অধিকাৰ পাবৰ কাৰণে যি দলতে থাকক কোনো কথা নাই, তাত দাবী জনাওক। আৰু আমি দাবী জনাই আছোঁ, আমাৰ সংগ্ৰাম অব্যাহত থাকিব 26লৈকে। যদি 26ৰ পূৰ্বে আমাৰ এই সমস্যাবিলাক সমাধান নহয়, তেতিয়াহ'লে নিশ্চয় আমি এটি সিদ্ধান্ত গ্ৰহণ কৰিম। যিহেতু আমি বাৰম্বাৰ আমাৰ যিসকল জনগণ আছে, আমাৰ যিসকল ৰাইজ আছে, আমি তেওঁলোকৰ লগত আমি আলোচনা চলি আছে। আজি আমি ইয়াত আহিছোঁ, মাজৰবাৰীত আহিছোঁ, ইয়াতো আমাৰ আলোচনা চলি আছে। প্ৰত্যেকখন জিলা সমিতিলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ যে আমাৰ যিসকল লোক আছে তেওঁসকলক আমি বুজাই মেলি যে আমাৰ যি অধিকাৰ আজি চৰকাৰে আমাক মানে দিয়া নাই, খৰ্ব কৰি ৰাখিছে, আমাৰ মৌলিক অধিকাৰ আমাক পোৱা নাই। আৰু বিশেষকৈ চাওক, আজি আমি যুগ ধৰি অসমত যিসকল বাঙালী মানুহ বসবাস কৰি আছোঁ, কিন্তু আমাক ছেটেলাইট অন্য জনগোষ্ঠীয়ে পাইছে। আমি ভাল পাইছোঁ যে প্ৰতিটো জনগোষ্ঠীকে দিয়ক, কিন্তু তাৰ লগত আমাক কিয় দূৰত ৰাখিছে, আমাক কিয় মানে বাহিৰত ৰাখিছে, আমাক কিয় চৰকাৰে সেই সদিচ্ছা প্ৰকাশ কৰা নাই। গতিকে আমি বাঙালী যুৱ ফেডাৰেশ্যনৰ পৰা পুনৰবাৰ দাবী জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ এই 26ৰ পূৰ্বে ছেটেলাইটখন আমাক লাগে, অন্যথাই কিন্তু আমি আৰু ৰাজনৈতিকভাৱে সচেতন হৈ আহি থকা দিনত আমি এটা চিন্তা কৰিবলৈ বাধ্য হ'ম। নিৰ্বাচন সমাগত হয়, নিৰ্বাচনত আপোনালোকৰ ফেডাৰেশ্যনসকলে বিজেপি চৰকাৰক কেনেধৰণৰ সহায় কৰিব নেকি? আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন এটা অৰাজনৈতিক সংগঠন। আমি সদায় কৈ আহিছোঁ যে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি জাতিটোৰ কাৰণে, বৃহত্তৰ অসমীয়া জাতিৰ কাৰণে কাম কৰিছোঁ। বহুতে ভাবে যে বাঙালী যুৱ ফেডাৰেশ্যনে কেৱল মাত্ৰ বাঙালীসকলৰ কাম কৰিছিল। নহয়, আমি অসমত বসবাস কৰা যিসকল বাংলাভাষী মানুহ আছোঁ, বংগভাষী মানুহ আছোঁ, আমি হাড়ে হিমজি অসমীয়া। আমি অসমীয়া জাতিৰ কাৰণে, আই মাতৃ অসমৰ কাৰণে আমি কাম কৰিছোঁ। আৰু আমাৰ উদ্দেশ্য আৰু লক্ষ্য এইটোৱে যে বাঙালী ফেডাৰেশ্যন কেৱল মাত্ৰ বাঙালী সমাজৰ কাৰণে নহয়, গোটেই সমগ্ৰ বৃহত্তৰ অসমীয়া জাতিৰ এটা আমি অংগ, অবিচ্ছেদ্য অংগ। সেই অংগ হিচাপে আমি অসমীয়া জাতিক কেনেকৈ আমি আগবঢ়াই লৈ যাম অসমৰ বুকুত, সেই চিন্তা আৰু মানসিকতাৰে আমি আগবাঢ়ি গৈছোঁ। আমি কোনো দলক সমৰ্থন কৰা নাই, কিন্তু আমাৰ এটা মনৰ চিন্তাধাৰণা আছে, আমাৰ সমাজৰ এটা বংগী সমাজৰ এটা চিন্তাধাৰণা আছে যে যি ৰাজনৈতিক দলে আমাৰ এই সমস্যাবিলাক সমাধান কৰিব, আমি তেওঁলোকক নিশ্চয় মানে পৰোক্ষভাৱে বা হওক বা প্ৰত্যক্ষভাৱে হওক সহায় কৰিম। কিন্তু আমাৰ সমস্যা আজিলৈকে সমাধান হোৱা নাই। কিন্তু সমাধান নোহোৱাৰ কাৰণে আমাৰ মানুহখিনি এতিয়াও বহুত আশাৰে, আজি যে আপুনি যে কৈছে বিজেপি, ভাৰতীয় জনতা পাৰ্টিক ৰাজগদ্দিত অহা মানে মানুহখিনিয়ে হৈছে হিন্দু বাঙালীসকল। কিন্তু যি আশাৰে, যি পূৰ্ণ আশালৈ বাঙালী মানুহখিনিয়ে এই বিজেপি চৰকাৰক ৰাজগদ্দিত আনিছিল বা বহুৱাইছিল, ভোট দিছিল নিৰ্বাচনত, কিন্তু আমি দেখিবলৈ পালোঁ যে এইখন চৰকাৰে যিমানখিনি কৰিব লাগিছিল ইমানখিনি কাম আমাৰ একো কৰা নাই। আমাৰ এই প্ৰতিটো সমস্যা আমাৰ এতিয়াও জৰ্জৰিত, বহুত সমস্যা আমাৰ জাতিটোৰ কাৰণে 100 সমস্যা এতিয়াও আছে। আজি চাওক, মাটিৰ যিটো আমাৰ এতিয়া পট্টাৰ কথা আহিছে, ভূমিৰ অধিকাৰ, আমি দেখিবলৈ পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই কেইবাবাৰো এই কথাটো আপোনালোকৰ যোগেদি অৱগত কৰিছোঁ আৰু অসমবাসীক জনাব বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিটো কাৰ্যসূচী বা ক'ৰবাত আমাৰ যেতিয়া সভা সমিতিও তেওঁ আহে বা তেওঁ নিজাববীয়া দেখিছোঁ যে কিছুমান জেগাত তেওঁলোকে প্ৰেছ মিটত কয় যে যিসকল এছ চি মানুহ লোক আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত,
তেওঁলোকক আজিও মানে মুখেৰে তেওঁ কয় কিন্তু হাতে কামে এই অফিচিয়েল কামটো আজিলৈকে হোৱা নাই, তেওঁলোকে পোৱা নাই আৰু আজিও বঞ্চিত হৈ আছে। গতিকে আমি দাবী জনাইছোঁ 26ৰ পূৰ্বে আমাৰ কিছুমান সমস্যা আছে, যেনেকুৱা আমাৰ ছেটেলাইট কাউন্সিল লাগে, আমাৰ ভূমিৰ অধিকাৰ লাগে, কিছুমান মানুহ ডিপুটাৰ হৈ আছে, ডিপুটাৰ সমস্যা সমাধান হ'ব লাগে, কিছুমান মানুহ ডিটেনশ্যন কেম্পত আবদ্ধ হৈ আছে, এইখিনি আমাক ডিটেনশ্যন কেম্পৰ মানুহখিনি অতি শীঘ্ৰে মুকলি কৰি দিব লাগে। কেৱল মাত্ৰ হিন্দুৰ নামত ঢাক ঢোল বজাই লাভ নাই, আমাৰ হিন্দু মানুহ আজি জেলত ভুগিবলগীয়া হৈছে উপযুক্ত নথি থকাৰ পাছতো। গতিকে এইখিনিতে আমি আহ্বান জনাওঁ চৰকাৰক যে আপোনালোকে এই বিষয়টো মানে গুৰুত্ব সহকাৰে লৈ বিবেচনা কৰক 26ৰ পূৰ্বে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।